এটা সুস্থ নিৰোগী জীৱন সকলোৰে কাম্য। মই দেখুৱাম এজন বিশেষ ব্যক্তি, সকলোৰে পৰিচিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। তেজপুৰ আৱৰ্ত ভৱনত এয়া তেখেতে যি দৈনিক কচৰত কৰে, ব্যায়ামৰ অনুশীলন সেয়া অব্যাহত আছে। মই কথা পাতিম তেখেতৰ লগত। আৰু মন্ত্ৰীগৰাকী তেজপুৰ বুলি নহয়, যি স্থানতে নাযাওক, তেওঁ প্ৰাতঃ ভ্ৰমণত ওলাই অহা এই সময়খিনি নিজৰ বাবে হ'লেও কিছু সময় দিয়ে। আমি কথা পাতিম। আপুনি যলৈকে নাযাওক, এই যি ধাৰাবাহিকতা সেয়া কিন্তু অক্ষুণ্ণ ৰাখিছে। আমি যলৈ নাযাওঁ তাৰ মোবাইলটো চাৰ্জ দিওঁ নহয়। মোবাইলটো চাৰ্জ দিয়াৰ পিছত মোবাইলটো অধিক সক্ৰিয় হৈ থাকে। ঠিক তেনেকুৱা কয় মোৰ দেহাটোক বা মোৰ বডিটোক চাৰ্জ দিওঁ। প্ৰায় 40 মিনিট সময় নিজৰ দেহটোৰ কাৰণে ব্যয় কৰোঁ। কিমান বাৰ আপুনি সৰ্বাধিক এই বুক ডাউন বা অন্যান্যখিনি কৰিব পাৰে? একেলগে মই 40 বাৰ পুছ আপ কৰিব পাৰোঁ। আৰু একে লেঠাৰিয়ে এঘণ্টা দৌৰা দৌৰি খোজ কঢ়া বা মানে শাৰীৰিক কৰিব পাৰোঁ এঘণ্টা। আৰু এঘণ্টাৰ ওপৰত কৰিব নাপায়। আচলতে এঘণ্টা কণ্টিনিউৱাছ কৰিলে যিমান কেলৰি আছে বাৰ্ণ হৈ যায়। আপুনি পূৰ্বতেও নিউজ 18 আগত সদৰি কৰিছিল যে আপোনাৰ এই যি ধাৰাবাহিকতা, তাক লৈ একাংশ মন্ত্ৰী পত্নীও জেলাচি হৈছিল। আনকি সতীৰ্থ মন্ত্ৰীয়ে গালিও শুনিবলগীয়া হৈছিল বুলি আপুনি এটা কথা উল্লেখ কৰিছিল। কি ক'ব? কিবা নতুন পৰামৰ্শ আগবঢ়াব নেকি? না, মই আগতে মাজে মাজে মই সুধিছিলোঁ মোৰ ৰাতিপুৱা যিটো পোষ্ট দিওঁ, মই কাইলৈৰ পৰা ফটো নিদিওঁ, মই নিয়মিতভাৱে মই কৰি থাকিম। আৰু যদি এই ক্ষেত্ৰত কিবা ক'বলগীয়া আছে আপুনি কমেণ্ট বক্সত জনাওক বুলি মই সুধিছিলোঁ। সকলোকে নাই দাদা, আপোনাৰ এইটো চাই পেলাই আমি কৰি আছোঁ। আপুনি যদি এইটো ফটো আপলোড কৰি যদি বন্ধ কৰি দিয়ে, আমাৰ হয়তো এইটো কমি যাবগৈ। তেনেকুৱাকৈ মই জনাত প্ৰায় 3 লক্ষাধিক মোৰ এইটোৰ লগত কোনোবা হয়তো কমেণ্ট বা শ্বেয়াৰ কৰক নকৰক, এই 3 লক্ষাধিক অনুগামী আছে বুলি মই ভাবোঁ। অকল ইয়াতে অসমতে নহয়, পশ্চিমবংগতে হওক বা ক'ৰবাত গ'লেও, আনকি প্ৰধানমন্ত্ৰী কাৰ্যালয়তো ৰঞ্জিত দাস বুলি ক'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কিবা কাৰণত মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মানে আমি কোনে আলোচনা কৰিম, মোৰ নামটো দিওঁতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিছে যে ৰঞ্জিত দাস কোন, সুবে যে জগিং কাৰণে হ'লে হে কিয়া। এইটো ফিট ইণ্ডিয়া মুভমেণ্টৰ লগত মই জড়িত। গতিকে সেইকাৰণে সকলোৱে জানে, সেইকাৰণে তেওঁলোকে অনুপ্ৰাণিত হয়। বেলেগে আকৌ গালি খায়। বিশেষকৈ আমাৰ এজনতে মোক কৈয়ে থাকে, আমাৰ ৰণোজ পেগু কয়, আপোনাক দেখিলে মোৰ ঈৰ্ষা হয়, অমুক তমুক। ঘৰৰ মানুহে গালি পাৰে। এদিন হঠাৎ কেবিনেটত মই এটা মানে অকণমান আনকমন মই সেয়া দিছিলোঁ, মানে মোৰ ভৰিখন তাৰমানে দাঙি পেলাই মই কপালত লগাই দিছিলোঁ থিয় হৈ পেলাই। তেখেতে মোক ক'লে, এইবোৰ আপুনি কৰি থাকক, এইবোৰ আপুনি পোষ্টবোৰ কিয় দিয়ে, ফটোবোৰ কিয় দিয়ে বোলে। কিন্তু এইটো ফটো দিওঁ আপুনি, মই কওঁ আপুনি চাইনো কেলৈ আপুনি, যেন আমি ঘৰত গালি খাব লাগে নহয়, বন্ধ কৰক বোলে এইবোৰ। ৰণজিতে এদিন ধমকিয়ে দিছে মোক। দেখা গৈছে যোগ প্ৰাণায়াম সকলোৰে স্বাস্থ্যৰ বাবে প্ৰয়োজন, আৰু বিশেষকৈ আপোনালোকৰ দৰে যিসকল সদা ব্যস্ত ৰাজনীতিত থকা মন্ত্ৰী বিধায়ক, আপোনালোকৰ কাৰণে খুবেই জৰুৰী, নহয় জানো? মই ভাবোঁ, কাৰণ কিয়, যিহেতু আমি ৰাজনীতিৰ লগত জড়িত ব্যক্তি, অধিকাংশ সময় আমি সভাত বহুতে যায়, সেয়া চৰকাৰী সভাই হওক বা বেচৰকাৰী হওক বা ৰাজনৈতিক হওক। আৰু বাকীখিনি সময়ততো আমি গাড়ীত বহুতে যায়গৈ, কাৰণ ইয়াৰ পৰা ডিব্ৰুগড়লৈ গ'লোঁ, ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ পৰা যোৰহাট গ'লোঁ। আল্টিমেটলি অধিকাংশ সময় গাড়ীত বহুতে যায়গৈ। গতিকে ফিজিকেল যিটো হ'ব লাগে বা এনাৰ্জি যিটো বাৰ্ণ হ'ব লাগে, এনাৰ্জি বাৰ্ণটো নহয়গৈ। আৰু এনাৰ্জি আমি জানো যে শক্তিৰ ৰূপান্তৰ হ'ব লাগে, এনাৰ্জি কনভাৰ্চন হ'ব লাগে। আৰু আনটিল এণ্ড আনলেছ যদি এনাৰ্জি আপোনাৰ কনভাৰ্চন নহয়, তেতিয়াহ'লে এইটো একুমুলেশ্যন হৈ যাব। একুমুলেশ্যন মানে হ'ল ফেটছ। গতিকে সেইকাৰণে সেইদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি যদি মেদবহুলতা যদি কমাব পাৰোঁ, ফেটছলেছ যদি কৰিব পাৰোঁ, যাৰ কাৰণে 10% খোৱা তেল কমাব দিছে। আৰু যিমানে আপোনাৰ ফেটছ নাথাকিব, সিমানে বডিটোক আপুনি সক্ৰিয় কৰি ৰাখিব পাৰিব। আৰু যিমানে আপোনাৰ ফেটছ হ'বগৈ, আৰু ফেটছ আপুনি কাটিবলগীয়া হ'লে আপুনি ডায়েট কণ্ট্ৰলৰ লগত মানে আপুনি এক্সাৰচাইজ কৰিব লাগিব। কিন্তু হেভি এক্সাৰচাইজ কৰিব মই এডভাইচ নকৰোঁ, কাৰণ কিয়,
হেভি বা আইৰণ এক্সাৰচাইজ যদি কৰে তেতিয়া আকৌ এৰি দিলে সেইটো আকৌ পেটেলা হৈ যাব। কিন্তু যোগা হওক বা জগিং বা দৌৰাটো বা খোজকঢ়াটো সকলোতকৈ উত্তম। গতিকে আমি সেইকাৰণে মই 1 ঘণ্টা নিজৰ দেহটোৰ কাৰণে দিওঁ, বাকীটো সমাজৰ কাৰণে দিওঁ। বাকী সময়টো প্ৰায় 15-16 ঘণ্টা সময় সমাজৰ কাৰণে দিওঁ, আৰু নিজৰ কাৰণে মই 1 ঘণ্টা মই ৰাখোঁ। কিবা পৰামৰ্শ আগবঢ়াব নেকি? মই ভাবোঁ যে সকলোৱে মানে বি পজিটিভ এণ্ড বি ফিট, সদায় ফিট হৈ থাকিব লাগে। কাৰণ খোজ কাটলতে হওক, কথা বতৰাতে হওক, যিমান ফিট হ'বগৈ সিমান মানুহৰ এট্ৰেকশ্যন বাঢ়িবগৈ, আৰু ফিট হৈ থাকিলে তেতিয়া কৰ্মোদ্যমো বাঢ়েগৈ। গতিকে সকলো সময়ত ল'ৰাই হওক বা ছোৱালী হওক, সকলোৱে এইটো এতিয়া ভাৰতত আহি গ'ল, অসমত আহি গ'ল। আমি দেখিছোঁ মানে ল'ৰা ছোৱালীসকলে আমাৰ দিনত যিটো নাছিলে, আমি ৰাতিপুৱা সময়ত ফুটবল খেলিছিলোঁ আমাৰ দিনত, কিন্তু আজিকালি দেখিছোঁ যে জিমত যোৱাই হওক বা শৰীৰ চৰ্চা কৰা, এইটো প্ৰায় বহুতৰ ঘৰত আহি গ'ল। এই পৰিৱেশ পৰিস্থিতি ৰাখিব লাগে সদায়। কাৰণ আমি যদি ইংলেণ্ডত যদি চাওঁ, ইউকেত যদি চাওঁ, ইউকেৰ মানুহবোৰ আমাৰ ফেটছলেছ। কাৰণ কিয়, আমি যিমান গাড়ী ব্যৱহাৰ কৰোঁ, তেওঁলোকে গাড়ী ব্যৱহাৰ নকৰে, তেওঁলোকে চাইক্লিং কৰে, আৰু অধিকাংশ সময় তেওঁলোকে যেতিয়া অফিচত যায় খোজকাঢ়ি যায়গৈ। তাৰপিছত ৰাতিপুৱা লাঞ্চটো হেভি লাঞ্চ কৰি, ৰাতিপুৱা ব্ৰেকফাষ্টটো হেভি ব্ৰেকফাষ্ট কৰি আহে। কৰি অহাৰ পিছত যেতিয়া খোজকাঢ়ি যেতিয়া কাৰ্যালয়ত যায়গৈ, তেতিয়া আল্টিমেটলি এইটো মানে হজম হৈ যায়গৈ। গতিকে সেইকাৰণে আমাৰ ভাৰতৰ যিহেতু, আৰু ইণ্ডিয়া ইজ দ্য হাব অফ দ্য কাৰ্বহাইড্ৰেট, ইণ্ডিয়া ইজ দ্য হাব অফ দ্য ডায়েবেটিছ, আৰু তাৰ ভিতৰত অসম আৰু পশ্চিমবংগ, মানে ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু পশ্চিমবংগ হৈছে মানে ডায়েবেটিছৰ হাব। আৰু এইটো মূলগত কাৰণ হৈছে আমি অত্যাধিক কাৰ্বহাইড্ৰেট খাওঁ। কাৰ্বহাইড্ৰেট মানে আমি চাউল খাওঁ বা ভাত খাওঁ। সেইকাৰণে ভতুৱা বুলি যিটো কথা কৈছিলে, আজিকালি ভতুৱাটো নোহোৱা হ'ল। গতিকে ভাত যিমান কম খাম আৰু যিমান পাচলি বেছি খাম, সিমান শৰীৰৰ কাৰণে ভাল। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, অসমৰ ৰাজনীতিত মন্ত্ৰী ৰঞ্জিত দাস যোগগুৰু নেকি? নাই, সেইটোতো মই নিজৰ কাৰণে কৰোঁ। কাৰণ যোগ এতিয়া ধৰক মানে মই এইটোৰ কাৰণে কৰোঁ যে সদায় এক্টিভ হৈ থাকিব লাগে সকলো, আৰু বিশেষকৈ ৰাজনীতিৰ লগত জড়িত থকা প্ৰতিগৰাকী এক্টিভ হ'ব লাগে। এই ক্ষেত্ৰত অৱশ্যে ব্যতিক্ৰম আছে অতুল বৰা ডাঙৰীয়া, নিয়মিতভাৱে তেওঁ শৰীৰ চৰ্চা কৰে। কাৰণ সেইটো আজি নহয়, আমি যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ তেতিয়াও আমি পাইছিলোঁ। গতিকে তেখেতক মই জানো, বিমল বৰা কৰে, পীযুষ হাজৰিকাও কৰে। মই জনাৰ ভিতৰত এই 3জন মন্ত্ৰীক মই জানো, তেওঁলোকে নিয়মিতভাৱে শৰীৰ চৰ্চা কৰে। পীযুষ হাজৰিকা, এই আটাইকেইজনৰ ভিতৰত আপোনাক যোগগুৰু হিচাপে আমি আখ্যা দিব পাৰোঁ? মই যেনিবা এইটো যাতে সকলোকে মানে ইনস্পায়াৰ কৰিব পাৰোঁ, মই ছ'চিয়েল মাধ্যমৰ জৰিয়তে মই সকলোকে ইনস্পায়াৰ কৰিছোঁ। তেওঁলোকে যেনিবা নিজে কৰিছে বা তেওঁলোকে হয়তো প্ৰচাৰ কৰা নাই। আনকি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইভেন আমাৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁলোকেও শৰীৰ চৰ্চা কৰে নিয়মিতভাৱে। কাৰণ মই নিজে দেখিছোঁ, নিজে পাইছোঁ। মই যেতিয়া সভাপতি দায়িত্বত আছিলোঁ, তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া ঘৰলৈ গৈছিলোঁ ৰাতিপুৱাৰ ভাগত, বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰলৈ যাওঁতে, তেওঁলোকেতো ট্ৰেডমিল কৰি থাকে, কথা পাতি থাকে। তেওঁলোকৰ নিজৰ শৰীৰটোৰ কাৰণে মই যেনিবা অকণমান কি যে মানে য়ং জেনেৰেশ্যনক যেতিয়া মটিভেট কৰিব পাৰোঁ, মই মটিভেশ্যনৰ কাৰণে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এইটো কৰি আছোঁ। তাৰ মাজত আকৌ আপোনালোকেও এইবোৰ দি থাকে, সেইকাৰণে মটিভেশ্যনটো বেছিকৈ হয়গৈ। ধন্যবাদ জনাইছোঁ। আৰু যোগ প্ৰাণায়ামৰ ক্ষেত্ৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তেখেত অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰৈছে, আৰু প্ৰতিদিনেই সদা ব্যস্ততাৰ মাজতো তেখেতে যিহেতু এই প্ৰাতঃভ্ৰমণত ওলাই অহা সময়খিনি তেওঁ নিজৰ বাবে হ'লেও কিছু সময় দিয়ে, আৰু এনেদৰে দেখা গ'ল তেজপুৰ আৱৰ্ত ভৱনত নিশা কটাই পুৱা এনেদৰে মন্ত্ৰীগৰাকীক দেখা গ'ল তেওঁ যোগ প্ৰাণায়ামত ব্যস্ত থকা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।